বহুতখিনি নাই হোৱা দিব কেমেৰাটো কৰি ল'ব না নহ'ব অকণমান থাকিব আকাংক্ষা শইকীয়া আচলতে আমাৰ সাপেক্ষাতি সম্পদ আছিল যথেষ্ট মেধা সম্পন্ন এগৰাকী ছাত্ৰী আছিল আৰু তাই সংগীত কলা সাহিত্য আকস্মিক বক্তৃতা প্ৰতিযোগিতা যথেষ্ট প্ৰতিভা সম্পন্ন এগৰাকী ছাত্ৰী আছিল আমি তাইৰ মৃত্যু যথেষ্ট মৰ্মাহত হৈছোঁ আৰু যি ধৰণে ঘটনাটো সংঘটিত হৈছে আমাৰ সন্দেহ হয় এই এটা যেন পৰিকল্পিত কিবা এটা হত্যাকাণ্ড নিচিনাকৈ অনুভৱ হৈছে যি কি নহওক আইনে নিজৰ পথ ল'ব আৰু এইটো বিচাৰ কৰিব পুলিচ প্ৰশাসন আছে আমি বিচাৰোঁ যে ড্ৰাইভাৰজনক সোনকালে বিচাৰি উলিয়াই যথাযোগ্য শাস্তি প্ৰদান কৰিব লাগে আমি সেই বুলিয়ে ভাবিছোঁ স্থানীয় এজন ব্যক্তি হিচাপে এইটো আমি এতিয়াও যিটো ঘটনা ঘটিলে অতি দুৰ্ভাগ্যজনক ঘটনা আকাংক্ষা যে আমাৰ মাজত নাই এই কথাটো আচলতে আমি মানি ল'বই পৰা নাই মই আচলতে মোৰ বন্ধু ছোৱালী আৰু মই একেবাৰে সৰু কেঁচুৱাৰ পৰা পাইছোঁ কোলা বুকুচালৈ ডাঙৰ দীঘল কৰা আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তাই খুব ভাল চোক মেধাৱী ছাত্ৰী আছিলে আৰু প্ৰতিটো বিষয়তে মানে তাই পাৰদৰ্শী আছিল নাচ গান কবিতা আবৃত্তি চিত্ৰশিল্প নাটক সকলো ক্ষেত্ৰতে তাই লিখা মেলাকে আদি কৰি সাহিত্য চৰ্চাকে আদি কৰি সকলো ক্ষেত্ৰতে তাই আগৰণুৱা আছিল আৰু আমাৰ এটি সম্পদ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু অতি দুৰ্ভাগ্যজনক কথা এই কথাটোৱে আচলতে আমাৰ গোটেইখনৰ সকলোকে কন্দুৱাইছে অতি ৰহস্যজনক এটা পথ দুৰ্ঘটনা হৈছে আমি CCTV ফুটেজবিলাকো দেখিছোঁ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰিছে আৰু তাত পুলিচ প্ৰশাসনো মানে তাতে উপস্থিত হৈছে কিন্তু অতি দুৰ্ভাগ্যজনক কথা আমাৰ এটাই কথা যে যিজন গাড়ী চালক তেওঁ গুৰুতৰভাৱে মানে আহত হোৱা নাছিল আৰু তেওঁক পুলিচ প্ৰশাসনে পাইছিল আৰু তাইৰ বান্ধৱী লগৰ এগৰাকীও তাইৰ হস্পিটেলত য'ত দুৰ্ঘটনা ঘটিছিলে ওচৰতে থকা হস্পিটেলখনত দেখা পাইছিলোঁ বুলি কৈছিলে আৰু তাত পুলিচ প্ৰশাসনৰ মানুহ আছিলে এক্সিডেণ্ট হোৱাৰ প্ৰায় কেইছেকেণ্ডমানৰ পাছতে পিছফালৰ পৰা পুলিচ প্ৰশাসন গৈছে ইতিমধ্যে সংবাদ মাধ্যমৰ বিভিন্ন দিশৰ পৰা এইটো আলোচনা হৈ আছে এটা চৰ্চা হৈ আছে আৰু ইতিমধ্যে তাতে যে পুলিচ প্ৰশাসনৰ সন্মুখত এই চালকজন আছিল এই কথাটো প্ৰমাণিত হৈছে আৰু গতিকে তেওঁলোকে কিয় গুৰুত্ব নিদি পেলাই চালকজনক এই প্ৰকৃত ঘটনাটো উদঘাটন কৰিবৰ কাৰণে তেওঁক কাৰায়ত্ব কৰি নাৰাখিলে সেইটো আমাৰ এতিয়া অলপ সন্দেহৰ মানে